কি খেলিলা কি এচিভ কৰিলা এতিয়ালৈকে আৰু নেক্সট ক'ৰবাত তুমি নতুনকৈ যাবলৈ কিবা স্কপ পাইছা নেকি? আমাৰ জাৰ্ণিটো ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আৰম্ভ হয়, ডিষ্ট্ৰিক্ট, জ'নেল আৰু ষ্টেট। তেনেকৈ গৈ পেলাই মই নেশ্যনেল খেলিব পালোঁ। নেশ্যনেলত মই মেডেল এচিভ কৰিব পাৰিছোঁ। তাৰ পৰা মই চাউথ এছিয়ান আৰু এছিয়ান চেম্পিয়নশ্বিপ খেলিবলৈ চান্স পাইছিলোঁ। চাউথ এছিয়ানত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ আৰু এছিয়ান চেম্পিয়নশ্বিপত মই ব্ৰঞ্জ মেডেল বাউটত পৰাজিত হৈছিলোঁ। ইয়াত এই প্ৰচেছটোত মোক মোৰ কোচ চেঞ্চে প্ৰিয়ানুজ বৰা ছাৰে বহুত সহায় কৰিছিলে, মোক ট্ৰেইন আপ কৰিছিলে। লগতে যোনটো হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ, তাতো মোৰ ফিটনেছ ট্ৰেইনিং চলি আছিলে। তাত মোৰ ইনজুৰিৰ কাৰণে ৰিহেব হৈ আছিলে। তো সিহঁতৰ পৰা বহুতখিনি ছাপোৰ্ট পাইছিলোঁ। সেয়াই। নেক্সট তুমি কিবা মই দেখিলোঁ কিবা ৰাইডাৰত ইটালীত কিবা তুমি কিবা এটা খেলিবলৈ কিবা স্কপ এটা পাইছা নেকি? এতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ স্ক'প এটা পাইছোঁ, যোনটো ইটালীত হ'বলৈ গৈ আছে। তো এটা স্ক'প আছে। ইটালীত খেলিবৰ কাৰণে বহুতখিনি ফাইনেন্সিয়েল ছাপোৰ্টো লাগে। তেনেকুৱা কিবা প্ৰব্লেমো ফেচ কৰিছা নেকি যে ফাইনেন্সিয়েল ছাপোৰ্ট লাগিব, হ'লে পইচাও লাগিব? তাত এক্সপেণ্ডিচাৰ বহুত, সেইটোতো সঁচা কথাই। হ'লেও মানে অকণমান দিগদাৰ হয়, খালী হ'লেও ঠিকে আছে। তুমি নেশ্যনেল ৰেংক কিমান হ'ব এতিয়া? মোৰ এতিয়া এছিয়ানত ক'ব গ'লে, এছিয়ানত মোৰ 5th ৰেংক আহিছিলে আৰু ৱৰ্ল্ড ৰেংকিং মোৰ 48। অঁ ইয়াৰে নহয় অঁ ছাৰৰ কথা ক'লা, বাকী কেৰাটে হাবৰ অন্য কেৰাটে হাবে কেনেকৈ ছাপোৰ্ট দিলে তোমাক এইখিনি পোৱালে? কেৰাটে হাবে মানে ডাইৰেক্টলিতো মোৰ কোচে মোক হেল্প কৰিছে। তাত এতিয়া বাকী পাৰ্টনাৰ্ছেও মোক, যেতিয়া আমি পাৰ্টনাৰৰ লগত প্ৰেক্টিচ কৰোঁ, তো সিহঁতিও আমাক কয় যে এইটো এনেকৈ কৰা, এইটো তেনেকৈ, সিহঁতিও এটা ছাপোৰ্ট দিয়ে যে নিজকে কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি। তো পেৰেণ্টছসকলেও তেনেকৈ মানে মটিভেট কৰে, এনকাৰেজ কৰে, হেল্প কৰে। তো মানে নিজৰ ফালৰ পৰা চবেই হেল্প কৰিছে আমাক। ৱৰ্ল্ড চেম্পিয়নশ্বিপত ইটালীত পাৰ্টিচিপেট কৰিম বুলি জাষ্ট একদম নিজে পুৰা মানে কনফাৰ্ম কৰিছা নেকি? মোৰ দৃঢ়তা মানিছা? অঁ, কনফাৰ্মেশ্যন আছে। কনফাৰ্ম কৰিছা? চৰকাৰৰ পৰা আশা কৰিছা নাই কিবা? আগষ্ট ফাৰ্ষ্ট উইকত 9 তাৰিখৰ পৰা হ'ব। ৱৰ্ল্ড চেম্পিয়নশ্বিপ কেনেকৈ নহয় ছাকচেছফুল হ'ব লাগিব? পাৰ্টিচিপেট কৰিম বুলি ভাবিছোঁ। চৰকাৰৰ ফালৰ পৰা মই অকণমান ফাইনেন্সিয়েল ছাপোৰ্ট আশা কৰিছোঁ, যাতে মই আৰু অকণমান ভালকৈ তাত যাব পাৰোঁ। নেশ্যনেলত কোৱালিফাই কৰি এতিয়া চাউথ এছিয়ান গ'ল্ড মেডেল পাইছে, এছিয়াৰ 5th ৰেংকিং হৈছে আৰু লগতে এতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপত তাই নিৰ্বাচিত হোৱা উজনি অসমৰ প্ৰথমগৰাকী ষ্টুডেণ্ট। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আমি আশা কৰিছোঁ যে তাইৰ ক্ষেত্ৰত আমি আৰু আগুৱাই লৈ যাব পাৰোঁ। তাই অলৰেডি মানে ৱৰ্ল্ড ৰেংকিঙত আহি গৈছে। এইটো যোৰহাট তথা অসমৰে আমাৰ এটা ডাঙৰ কথা, আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ তেওঁলোকে প্ৰভাইড কৰিছে। অসমৰ 4জন খেলুৱৈ নিৰ্বাচিত হৈছিলে: এম্ফু বকজান, হানি আলি, কস্তুৰী কলিতা আৰু জিয়ান চৌধুৰী। প্ৰত্যেককে উকাৰ ফালৰ পৰা, ইউনিফাইড কাৰাটে সন্থাৰ ফালৰ পৰা তেওঁলোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ অলপ প্ৰদান কৰিছে। আৰু লগতে আমাৰ কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন আমাক যথেষ্টখিনি ফাইনেন্সিয়েল ছাপোৰ্ট দিয়ে। কিন্তু আপোনাক সকলোৱে গম পায় যে এটা ফৰেইন ট্ৰিপ কৰিবৰ কাৰণে ইমানটো ফাইনেন্সিয়েল এছিষ্টেঞ্চে কাভাৰ নকৰেগৈ। গতিকে সেইকাৰণে ভাবিছোঁ আমি যে আশা কৰোঁ অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা চৰকাৰৰ বা কোনো স্পৰ্টছ ডিপাৰ্টমেণ্টেই হওক, যে আমাক অলপমান সহায় কৰে, যাতে আমি প্লেয়াৰখিনিক এটা উন্নত স্থান দি পেলাই তেওঁলোক পদক পাইবলৈ আমি সক্ষম হওঁ। ধন্যবাদ। ফিউচাৰ প্লেন কিবা ফাইনেন্সিয়েলি কিবা হেল্প বিচাৰে নেকি? হয়, মনতো খুব ভাল লাগিছে, খুব আনন্দিত হৈছোঁ, নিজে আনন্দিত হৈছোঁ। এতিয়া মানিলাত আমি গৈ আহিলোঁ যে নিজৰ হেৰিৰ পৰা যিমানখিনি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি এফৰ্ট কৰিছোঁ। এতিয়া তাই কোৱালিফাই হৈছে আৰু আমি আমাৰ ফালৰ পৰা কনফাৰ্মেশ্যন দিছোঁ। নেক্সট কিন্তু তেওঁলোকৰ পৰা আমি আকৌ হেৰি পোৱা নাই। কিন্তু যদি আমি ইটালীলৈ যাব লাগে, তেতিয়াহ'লে আমি অলপমান নিজৰ ফালৰ পৰা ইমানখিনি কৰিব পৰা নাই। গতিকে কৰিব অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা যদি আমি অকণমান ফাইনেন্সিয়েল ছাপোৰ্ট পাওঁ, আমাৰ কাৰণে সুবিধা হয়। আমাৰ নিজৰ হয়, যিকোনো চৰকাৰ হওক, কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান হওক, তাৰ পৰা যদি আমি অকণ ফাইনেন্সিয়েল ছাপোৰ্ট পাওঁ, আমাৰ যাবলৈ বহুতখিনি সুবিধা হ'ব। হয়, বহুতখিনি সুবিধা হয়। সেইখিনিয়ে মই ক'বলগীয়া আৰু।